এভৰিৱান আৰু কিছুমান খাৰু দেখাইছোঁ আপোনালোকক পিঅ'ৰ চিলভাৰ নতুনকৈ অহা চাব পাৰে এইযোৰ আপোনালোকে যোৰা ল'ব পাৰিব 5,000 টকাতে এইযোৰ পাব যদি লাগে বুকিং কৰি ল'ব আৰু এইযোৰ আপোনালোকে চাব পাৰে এইযোৰ ষ্ট'নটো কিন্তু চকু পাথৰ বুলি কয় বিৰাট হেভি হয় অকণমান বিৰাটেই ধুনীয়া হয় দামো বৰ বেছি নহয় পিঅ'ৰ চিলভাৰ লাইফ টাইম গেৰাণ্টি পাব যদি লাগে এইযোৰ বুকিং কৰি ল'ব ইয়াৰ মাজত দুযোৰ এভেইলেবল আছে এইযোৰ 2.4 আৰু 2.6 সাইজৰ পাব ষ্ট'নকেইটা আপোনালোকে চাব পাৰে এইটো পিংক ষ্ট'নত হয় আৰু এইটো যিটো হয় এইটো ৰেড ষ্ট'নত হয় ৰঙা ষ্ট'ন লাগিলে ৰঙা ষ্ট'ন ল'ব পাৰিব আৰু যদি ৰঙা ষ্ট'ন নালাগে তেতিয়া আপোনালোকে গুলপীয়া পিংক ষ্ট'নটো ল'ব পাৰিব দুযোৰে বিৰাটেই ধুনীয়া হয় পিঅ'ৰ চিলভাৰৰ যিহেতু আপোনালোকে পাই আছে আৰু সোনকালে বুকিং কৰক বিয়া টাইমলৈকে ল'ম বুলি ভাবিলে কিন্তু এইবোৰ ষ্টক নাপাবগৈ আৰু প্ৰাইচবোৰ বহুত বাঢ়ি যাব আৰু এইযোৰ দেখাইছোঁ আপোনালোকক এইযোৰ দেখিছে বিৰাট ধুনীয়া ইয়াৰ এপাফুল পিংক আছে এপাফুল হোৱাইট আছে এণ্ড দেন দিছ এগেইন হোৱাইট পিংক তেনেকৈ আছে পাটখাৰু হয় এইযোৰ আপোনালোকে বিৰাট ভাল পাব দেখিবলৈ বহুত ধুনীয়া আৰু লগত আৰু এইযোৰ দেখাইছোঁ এইযোৰ যে বহুত বেছি ধুনীয়া হয় পাটখাৰু হয় এইযোৰ আপোনালোকে ল'ব পাৰিব একদম কম প্ৰাইজত পিঅ'ৰ চিলভাৰ হ'ব লাইফ টাইম গেৰাণ্টি পাব আৰু এইযোৰ একদম এপাফুল পূৰা গ্ৰীণ এপা পিংক এপা গ্ৰীণ এপা পিংক তেনেকৈ আছে পাটখাৰুযোৰ এডজাষ্টেবল হয় চব খুলি পিন্ধিব পৰা নতুন কালেকশ্যন হয় এইবোৰ নতুন থাকোঁতে লৈ থওক কাৰণ পিছতে যিহেতু দামবোৰ বাঢ়ি গৈ থাকে আৰু সেইকাৰণে আপোনালোকে এতিয়াই লৈ থওক নতুন কালেকশ্যন এইযোৰ বিৰাট বেছি ধুনীয়া হয় আৰু ইয়াৰ দুটা কালাৰ পাব এইবোৰ চাব পাৰে চব চিলভাৰ হয় লাইফ টাইম গেৰাণ্টি পাব কাৰোবাক গিফ্ট দিম বুলি যদি ভাবিও আছে এইবোৰ খাৰু দিব পাৰে কাৰণ ৰূপৰ সোণৰ দাম বহুত বেছি বাঢ়ি গৈছে পিঅ'ৰ গ'ল্ডৰটো এতিয়া আপোনালোকৰ বহুত বেছি হৈ গ'ল চ' আপোনালোকে যদি চিলভাৰৰ ওপৰত ল'ব পাৰে চিলভাৰটো আমাৰ চিলভাৰে থাকিব চিলভাৰ কেতিয়াও ক্ষয় নাযায় চ' চিলভাৰ আপোনালোকে এটাই ভাল পিছলৈ আপোনাৰ ৰিউজ হ'ব আৰু আপোনালোকে 50 বছৰ পুৰণা বস্তু আমাৰ ৰিপলিছ হৈ যায় ইয়াতে চ' যদি লাগে স্ক্ৰীনশ্বট ল'ব আৰু যদি আপোনালোকে নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে ব্যৱসায় ৰাজশ্ৰীজ কালেকশ্যন পৰা ৰূপৰে হওক বা প্ৰিমিয়াম কোৱালিটিৰ হওক আপোনালোকে এটা মিনিমাম এমাউণ্টত ব্যৱসায় আৰম্ভ কৰিব পাৰিব অনলাইনত আৰু সেইটো কাৰণে আপোনালোকে নিজেও আহিব পাৰে বা অনলাইনটো আপোনালোকে ল'ব পাৰিব যদি লাগে স্ক্ৰীনশ্বট কৰিব ইটছ ৰিকুৱেষ্টড নাম্বাৰটো আপোনালোকে ছেভ কৰি থয় হাই বুলি দিব মই আপোনালোকৰ নাম্বাৰটো ছেভ কৰি দিম আৰু যদি প্ৰথম গৈছে আপোনালোকৰ ছোৱালী শ্বৰ্টছটো দেন আপোনালোকে কাইণ্ডলি মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকন প্ৰেছ কৰি দিব